হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। আজি আকৌ আহিলোঁ মই এটি নতুন ভিডিঅ' লৈ। আজি মই বনালোঁ ঘৰতে ম'ম' আমি প্ৰায় সকলোৱে খাই ভাল পাওঁ, হয়নে নহয় বাৰু? কিন্তু আজি ভাবিলোঁ ম'ম'টো অকণমান বেলেগকৈ বনাওঁ। তাকে আহকচোন কিনো বনালোঁ চাবৰ কাৰণে। আশা ৰাখিলোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আৰু এয়া দেখিছেনে, আজি ম'ম'টো অলপ ৰ'জ টাইপত বনাইছোঁ। সেয়েহে মই ভিডিঅ'টোৰ বা ৰেচিপিটোৰ মই নামটো দিম ৰ'জ ম'ম' বুলি। এনেকৈ বাৰু আপোনালোকে বনাই খাইছেনে? যদি নাই খোৱা বনাই খাবচোন। দেখিবলৈ বিৰাট ধুনীয়া হয় আৰু খাবলৈও ভাল হয়। এতিয়া আহকচোন মই কেনেকৈনো বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'জ ম'ম' বনাবৰ কাৰণে মই কালাৰিঙৰ কাৰণে বিটৰুট আৰু ধনিয়া লৈছোঁ। এইখিনি মই এতিয়া পিচি ল'ম ভালকৈ। আৰু লগতে যোনখিনি ভিতৰৰ ষ্টাফিং হ'ব তাৰ ভেজিটেবলছখিনিৰ কাৰণে মই এয়া নহৰু, আদা, পিঁয়াজ, এটা বন্ধাকবি আৰু গাজৰ লৈছোঁ। মই বন্ধাকবি গাজৰখিনি চুচি ল'লোঁ ভালকৈ। বন্ধাকবিখিনি কাটি ল'লোঁ আৰু লগতে আদা নহৰু পেষ্ট বনাই ল'লোঁ আৰু মই পিঁয়াজখিনি সৰু সৰুকৈ কুটি ল'লোঁ। এতিয়া মই কেৰাহীখন পাতি দিলোঁ। ইয়াতে তেলখিনি গৰম হ'ল আৰু লগতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজখিনি লাহেকৈ অকণমান ব্ৰাউনিছ টাইপ হৈছে। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ আৰু মই এয়াও ভালকৈ লৰাই দিছোঁ। এতিয়া মই কাটি থোৱা বন্ধাকবিখিনি দি দিম। ভালকৈ এবাৰ লৰাই দিছোঁ। এতিয়া সিজিবৰ কাৰণে মই ইয়াতে নিমখ দি দিছোঁ, লগত হালধি দিছোঁ, এয়া জিৰা পাউডাৰ দি দিছোঁ আৰু এয়া অলপ গৰম মছলা দি দিছোঁ আৰু মই এইখিনি এতিয়া ভালকৈ লৰাই দিম। এতিয়া চুচি থোৱা গাজৰখিনি মই ইয়াতে দি দিম। এয়া মই ভেজ ম'ম' বনাবলৈ গৈছোঁ, সেইকাৰণে মই অকল ভেজিটেবলৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চিকেন ম'ম' খাবলৈ বিচাৰে তেন্তে ইয়াতে চিকেন আপুনি দি দিব পাৰিব। আৰু এয়া আমাৰ এইখিনি হৈ গৈছে। এইখিনি মই এতিয়া ছাইড কৰি থৈ দিম। এতিয়া আমি ম'ম'টো বনাবৰ কাৰণে মই এয়া আটা লৈছোঁ। ইয়াতে মই এয়া নিমখ দি দিছোঁ, অলপ ৰিফাইন তেল দি দিছোঁ। ইয়াত মই এতিয়া আপোনাৰ বিটৰুটৰ পেষ্টটো দি দিম আৰু মই ভালকৈ এইখিনি মঠি ল'ব লাগিব। আমি যেনেকৈ ৰুটি বনাবৰ কাৰণে আটা মঠোঁ, ছেইম সেইটো ধৰণে আমি এয়া মঠি ল'ম। অলপ ডাঠ হৈ আছে, সেইকাৰণে পানী দি পিনে মই ভালকৈ মঠি ল'ম। এয়া আমাৰ ডোটো ৰেডি হৈ গৈছে। এতিয়া মই এই ডোটো ছাইড কৰি থ'ম আৰু লগতে ধনিয়াৰ যিটো ম'ম' বনাম কৈছিলোঁ সেইটো কাৰণে মই ধনিয়াৰ পেষ্টখিনি দি দিছোঁ আৰু এইখিনিও মই ছেইম একেধৰণে মই ডো বনাই ল'ম। আৰু এইফালেও ডো বনাই হৈ গৈছে, এইটো মই ছাইড কৰি থৈ দিম। এতিয়া আহিলোঁ আমি বিটৰুটৰ ডোটোলৈ। এইটো মই সৰু সৰুকৈ যেনেকৈ আমি ৰুটি বেলোঁ তেনেকৈ সৰু সৰু মই 3খনমান ৰুটি বেলি ল'ম। এয়া মই 3টা এনেকৈ লাডু বনাই ল'লোঁ আৰু মই এতিয়া ৰুটি বেলাৰ দৰে বেলি ল'ম। এইখন মই প্ৰথমখন ৰুটি বেলি লৈছোঁ। আমি চাইজটো বেছি ডাঙৰো কৰিব নালাগে, বেছি সৰু কৰিব নালাগে। এয়া মই ছেকেণ্ডখন বেলিছোঁ আৰু ছেকেণ্ডখন মই প্ৰথমতকৈ অলপ সৰুকৈ বেলিম। আৰু এইখন থাৰ্ডখন, এইখন মই ছেকেণ্ডতকৈ অকণমান সৰুকৈ বেলিম। আৰু এয়া মই 3খন বেলি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই প্ৰথমখন ৰুটি এনেকৈ থৈ পিনে ইয়াৰ ওপৰত মই দ্বিতীয়খন ৰুটি এনেকৈ দি দিছোঁ আৰু এইখনো মই এনেকৈ ওপৰত দি দিম। এতিয়া মই যিখিনি আপোনাৰ চব্জিৰ যিখিনি ভাজি থৈছিলোঁ সেই চব্জিখিনি মই এতিয়া ইয়াতে ওপৰত এনেকৈ চামুচ এখনেৰে লৈ পিনে দি দিম।
ভালকৈ এয়া মই চব্জি ষ্টাফিংখিনি দি ল'লোঁ আৰু এতিয়া মই এনেকৈ বন্ধ কৰি দিছোঁ ইফালৰ পৰা সিফালে আনি পিনে আৰু লগতে মই এতিয়া এইটো আপোনাক ছাইডৰ পৰা মই এনেকৈ ৰোল কৰি দিম এয়া লাহে লাহে মই ৰোল কৰিছোঁ মই ইটো কোণৰ পৰা সিটো কোণলৈ মই এনেকৈ আৰু এয়া দেখিছেনে একদম ৰোজৰ নিচিনা হৈছে ম'ম'টো দেখিবৰ কাৰণে এনেকৈ মই বিটৰুটৰ এটা পাস্তা ৰেচিপিও দিয়া আছিলে আপোনালোকে এবাৰ চালেনে যদিহে নাই চোৱা আশা ৰাখিলোঁ মোৰ চেনেলটোতে আপোনালোকে চাই ল'ব পাৰিব আৰু একে ধৰণত মই আৰু এটা ম'ম' বনাই ল'ম সেইকাৰণে 3খন ৰুটি মই একে ধৰণে বেলি ল'লোঁ আৰু তাৰ ওপৰত মই এখন ৰুটিৰ ওপৰত এখন ৰাখি এনেকৈ মই ইয়াত চব্জিখিনি ভৰাই এনেকৈ বন্ধ কৰি অলপ বন্ধ কৰোঁতে খালি আমি হেঁচা দিব লাগিব আৰু ইটো কোণৰ পৰা সিটো কোণলৈকে আমি লাহে লাহে ৰোল কৰি দিব লাগিব আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে আপোনালোকে চেনেলটো নতুন হয় বা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় আপোনালোকে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়া আহিছোঁ আমাৰ দ্বিতীয় ডৌটোলৈ এতিয়া এইটো মই আপোনাৰ এনেকৈ গোল গোলকৈ কৰি ৰুটি বেলাৰ দৰে বেলি ল'ম এইটো একদমেই চিম্পল বনাম এই ৰুটি বেলাৰ দৰেকৈ বেলি লোৱাৰ পিছত আমি ইয়াতে আপোনাৰ যিখিনি ভাজি থৈছিলোঁ চব্জিখিনি দি দিম আৰু আমি মাত্ৰ এনেকৈ বন্ধ কৰি দিম বন্ধ কৰি আমি এনেকৈ হেঁচি দিম অলপ যাতে যিটো ভাজিখিনি ওলাই নোযোৱাক এয়া মই এইটো এনেকৈ বনাই ল'লোঁ মই একেই ধৰণত মই আৰু এটা বনাই ল'ম ছেইম এয়া ষ্টাফিংখিনি দি পিনে মই অলপ হেঁচি দিছোঁ যাতে ভাজিখিনি ওলাই নপৰক এনেদৰে ম'ম' খাই বিৰাটে ভাল লাগে আৰু দেখিবলৈ যিহেতু ধুনীয়া হয় সেইকাৰণে কেতিয়াবা আলহী আহিলেও আপোনালোকে ঘৰতে এনেকৈ ম'ম' বনাই খুৱাব পাৰিব এতিয়া মই আৰু এটা এনেকৈ বনাই লৈছোঁ আৰু এয়া দেখিছেনে মই এনেকৈ বনাই ল'লোঁ দেখিবলৈ বহুত ধুনীয়া হৈছে একদম গোলাপ ফুলৰ দৰে লগা নাইনে বাৰু কমেণ্ট কৰি জনাবচোন আৰু প্ৰায় হৈয়ে গ'ল আৰু এতিয়া আমি যেনেকৈ ম'ম' ষ্টিম কৰে তাৰ কাৰণে মই এখন ফুটা থকা চালনী লৈছোঁ ইয়াতে অলপ তেল লগাই লৈছোঁ তলত এয়া মই এখন কেৰাহীত পানী দি পানীখিনি উতলিলে ইয়াতে মই এতিয়া যেনেকৈ ষ্টিম কৰে তেনেকৈ এই ম'ম'খিনি ইয়াত দি ল'লোঁ আৰু মই এতিয়া ঢাকি দিম আৰু 15 মিনিটলৈকে আমি এনেকৈ ষ্টিম কৰিম আৰু দেখিছেনে প্ৰায় হৈয়ে গ'ল আমাৰ এই ম'ম' খাবৰ কাৰণে ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বচোন আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ